সেই পুত্ৰক নিজৰ কোলাত লৈ তাক নিজৰ গাখীৰ খুৱাই তাক ডাঙৰ দীঘল কৰিলে। এইদৰে ডাঙৰ দীঘল কৰোঁতে সেই পুতেকটো যেতিয়া অলপ ডাঙৰ হ'ল তাক ক'বলৈ আৰম্ভ কৰিলে, বোপা, মনোযোগেৰে শুনিবা। ঈশ্বৰে 6 দিনতেই এই অদ্ভুত সৃষ্টিৰ সৃষ্টি কৰিলে। 6 দিনত এই সুন্দৰ সৃষ্টি কৰাৰ পাছত নিজৰ গোটেইবোৰ কাম সম্পূৰ্ণ কৰি 7ম দিনা তেওঁ বিশ্ৰাম কৰিলে। আদম আৰু হাৱা নামৰ প্ৰথম মানুহক নিৰ্মাণ কৰি তেওঁলোকক এডেন বাৰীত ৰাখিছিল। যি ফলটো খাবলৈ তেওঁলোকক বাধা দিয়া হৈছিল, তেওঁলোকে সেইটো খাই ঈশ্বৰৰ সহভাগিতাৰ পৰা, ঈশ্বৰৰ উপস্থিতিৰ পৰা, ঈশ্বৰে দিয়া সমৃদ্ধিৰ পৰা, আনন্দৰ পৰা তেওঁলোক দূৰ হ'ল। তেওঁলোকৰ পৰা কয়িন নামৰ এজন পুত্ৰৰ জন্ম হ'ল। তাৰ পাছত আৰু এটা পুত্ৰ হেবলৰ জন্ম হ'ল। এবাৰ এই দুয়ো পুত্ৰই ঈশ্বৰৰ ওচৰলৈ নিজৰ নিজৰ উচৰ্গা আনিছিল। হেবল বৰ ভাল মানুহ আছিল, তেওঁৰ মনটো বৰ ভাল আছিল। ঈশ্বৰলৈ তেওঁ ভয় ভক্তি কৰিছিল। তেওঁ লৈ অহা উচৰ্গা ঈশ্বৰে বৰ আনন্দেৰে গ্ৰহণ কৰিলে। কয়িন বেয়া আছিল, পাপী আছিল। পাপী ব্যক্তি হোৱা সত্ত্বেও ঈশ্বৰক কিবা এটা উচৰ্গা দিলে সন্তুষ্ট হ'ব, এই বুলি ভাবি তেওঁ ঈশ্বৰৰ ওচৰলৈ অনা উচৰ্গা ঈশ্বৰে গ্ৰহণ নকৰিলে। এই কাৰণতেই কয়িনে হাবিলক হিংসা কৰিবলৈ ধৰিলে। হেবলৰ উচৰ্গা ঈশ্বৰে কিয় গ্ৰহণ কৰিলে আৰু মোৰ উচৰ্গা ঈশ্বৰে কিয় গ্ৰহণ নকৰিলে, ইয়াকে ভাবি তেওঁ হঠাতে হেবলক আক্ৰমণ কৰি মাৰি পেলালে। হেবল মৰি গ'ল। হেবল মৰি গ'ল। কয়িনে ভাবিছিল, মই যি পাপ কৰিলোঁ সেয়া কোনেও নাজানে, কাৰণ হেবলক মৰাই নহয়, তাক লুকুৱাইও থৈছিল। কিন্তু ঈশ্বৰে দেখিলে। কয়িনক ঈশ্বৰে দণ্ড দিলে। কয়িনৰ পাপৰ কাৰণে তেওঁক পলৰীয়া হৈ ভ্ৰমিব লগা হ'ল। পাপ কৰিলে ঈশ্বৰে নিশ্চয় দেখিব। পাপ কৰা লোকসকলক ঈশ্বৰে নিশ্চয় দণ্ড দিয়ে, বোপা। এই কথাবোৰ কৈ সেই পুত্ৰক ডাঙৰ দীঘল কৰিলে। এইদৰে যেতিয়া মানুহে পাপ কৰি আছিল তেতিয়া ঈশ্বৰে দেখি সহ্য কৰিব নোৱাৰিলে। এদিন তেওঁ দণ্ড দিবলৈ সিদ্ধান্ত কৰিলে। ঈশ্বৰক সৃষ্টি কৰা ঈশ্বৰে বৰ দুখী হৈ এই পৃথিৱীত এই পাপী মানুহ জীয়াই থকাটো ব্যৰ্থ, এই বুলি ভাবি সিদ্ধান্ত কৰিলে। পৃথিৱীত থকা সকলোবোৰ মানুহক ধ্বংস কৰিব লাগিব, নাশ কৰিব লাগিব, এই বুলি ঈশ্বৰে সিদ্ধান্ত কৰিলে। কিন্তু এই পৃথিৱীত থকা সকলোবোৰ মানুহৰ মাজত এজন ব্যক্তি, যাৰ নাম নোহ আছিল, তেওঁ ধাৰ্মিকতাৰে চলিছিল, বোপা। ইয়াৰ অৰ্থ হৈছে আমাৰ আশে পাশে থকা লোকবিলাকে যিমান পাপত চলিলেও ধাৰ্মিকতাৰে তুমি চলিবলৈ যদি বিচাৰা, তেন্তে ঈশ্বৰে নিশ্চয় তোমাক সেই শক্তি দিব। নোহ ঈশ্বৰৰ পথত চলিছিল, ঈশ্বৰৰ উপস্থিতিত চলিছিল, ঈশ্বৰ আৰু ঈশ্বৰৰ উপস্থিতিক গুৰুত্ব দিছিল, ধাৰ্মিকতাৰে চলিছিল। ফলত ঈশ্বৰে এটা সিদ্ধান্ত কৰিলে, এই পৃথিৱীত পাপ কৰা সকলোবোৰ মানুহক মই ধ্বংস কৰিম, কিন্তু নোহক আৰু তেওঁৰ পত্নীক, 3জন পুত্ৰ আৰু বোৱাৰীকেইজনীক সেই ধাৰ্মিক ব্যক্তিজনৰ ধাৰ্মিকতাৰ কাৰণে মই ৰক্ষা কৰিম বুলি ক'লে। সেইকাৰণে নোহক ঈশ্বৰে কৈছিল, নোহ, ভয়ানক এটা বানপানী হ'বলৈ আছে। এই গোটেই পৃথিৱীখন সেই বানপানীত ধ্বংস কৰা হ'ব। কিন্তু তুমি ধাৰ্মিকতাৰে চলিছা, তুমি আৰু তোমাৰ পৰিয়ালে মোক বিশ্বাস কৰা, সেইকাৰণে এখন জাহাজ বনোৱা। ভয়ানক বানপানী যেতিয়া আহিব, সেই জাহাজত প্ৰৱেশ কৰিবা। সেই জাহাজত প্ৰৱেশ কৰিলে মই তোমাৰ পৰিয়ালক ৰক্ষা কৰিম। এইদৰে ক'লে, বোপা। ঈশ্বৰে কোৱা মতে তেওঁলোকে এখন জাহাজ নিৰ্মাণ কৰিলে। প্ৰলয় আৰম্ভ হ'ল, তেওঁলোকে জাহাজত প্ৰৱেশ কৰিলে। প্ৰলয়ৰ পৰা সেই পৰিয়ালটো বাচিল, কিন্তু সকলো যিমানে পাপ কৰিছিল তেওঁলোকক নাশ কৰা হ'ল। এইদৰে ৰক্ষা কৰা হোৱাৰ পাছত, ঈশ্বৰে ৰক্ষা কৰাৰ পাছত নোহে পাপ কৰিলে, বোপা। নোহে ধাৰ্মিকতাৰে চলিছিল, কিন্তু এদিন দ্ৰাক্ষাৰস পান কৰিলে। এয়া কি, মা? ইমান ধাৰ্মিকতাৰে চলা ব্যক্তিয়ে কেনেকৈ পান কৰিলে? হয়, বোপা।
কাৰ্য এটাৰ আৰম্ভণিতকৈ কাৰ্যৰ অন্ত ভাল হ'ব লাগে। নোহৰ আৰম্ভণি উচিত আছিল আৰু তেওঁ মাজতো ঠিকেই আছিল, কিন্তু যেতিয়াই অন্তৰ সময় হ'ল, নোহে দ্ৰাক্ষাৰস পান কৰি অধিককৈ পান কৰি নগ্ন হৈ পৰি আছিল বোপা। তাৰ পাছত ঈশ্বৰে নোহৰ পৰিয়ালটোক আশীৰ্বাদ দি আহিছিল। লোকসমূহ বৃদ্ধি হৈ গৈ আছিল আৰু এদিন এই সকলো লোকে সিদ্ধান্ত কৰিলে যে আমি এটা উচ্চ স্তম্ভ বনাম যিটোৱে আকাশক স্পৰ্শ কৰিব। এইদৰে সিদ্ধান্ত কৰি তাৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। এই নিৰ্মাণ কাৰ্যত ঈশ্বৰৰ ইচ্ছা আছেনে নাই তেওঁলোকে মন নিদিলে। এই নিৰ্মাণ কাৰ্যত ঈশ্বৰৰ হাত আছিল নে নাছিল? তেন্তে তাক কিয় বনাইছিল জানেনে? তেওঁলোকে নিজৰ নাম আৰু মহানতাৰ কাৰণে বনাইছিল। যদি আমি নিজৰ নামৰ কাৰণে কৰোঁ তেন্তে ঈশ্বৰে কি কৰিব জানানে? কি কৰিব মা? সেইদিনা ঈশ্বৰ নামি আহিল। তেওঁলোকে নিজৰ নাম আৰু নিজৰ সুখ্যাতিৰ কাৰণে ঈশ্বৰৰ সহায় নোলোৱাকৈ, ঈশ্বৰৰ মতামত নোলোৱাকৈ, ঈশ্বৰৰ ইচ্ছা নজনাকৈ আকাশক চুম্বন কৰা এটা স্তম্ভ বনাম এই বুলি তেওঁলোক সুখী হ'বলৈ ধৰিছিল। ঈশ্বৰ নামি আহিল। তেওঁলোকে কৰি থকা কামটোক ঈশ্বৰে বন্ধ কৰিলে। ভাষাভেদ জন্ম হ'ল। তেওঁলোকে যি আৰম্ভ কৰিছিল কৰিব নোৱাৰা হ'ল, মাজতেই ৰাখি দিব লগা হ'ল। ঈশ্বৰৰ বিৰুদ্ধে মানুহে যিয়েই চেষ্টা নকৰক কিয়, যিমানেই যত্ন কৰক, যি কাম কৰিলেও উন্নতি কৰিব নোৱাৰিব। বাবিলৰ সেই স্তম্ভ বনোৱা নহ'ল, কাৰণ ঈশ্বৰৰ ইচ্ছা নজনাকৈ মানুহে নিজৰ নামৰ কাৰণে কিবা এটা বনাব লাগে বুলি ভাবিছিল, কিন্তু ঈশ্বৰে তেওঁলোকৰ সকলো আঁচনিক অসফল কৰি দিলে। তাৰ পাছত কি হ'ল মা? তেওঁলোকৰ মাজত ভাষাভেদ জন্ম কৰিলে আৰু তাৰ পৰা সকলো মানুহ পৃথিৱীৰ চাৰিওফালে ব্যাপ্ত হৈ গ'ল। আজি পৃথিৱীত যিমানবোৰ মানুহ আছে, ইয়াৰ পৰাই চেধেলি বেধেলি হৈ তেওঁলোক পৃথিৱীত চাৰিওফালে বিয়পি গ'ল। তাৰ পাছত ঈশ্বৰে এটা সিদ্ধান্ত কৰিলে আৰু সেয়া হৈছে পাপী মানুহে কৰা পাপ কৰ্মৰ কাৰণে মোৰ পৰা দূৰ হৈ গ'ল। এইদৰে দূৰ হৈ যোৱা মানুহক উভতাই মোৰ ওচৰলৈ আনিবলৈ মোক এটা প্ৰজাৰ প্ৰয়োজন আছে, মোক এটা পৰিয়ালৰ প্ৰয়োজন আছে। এইদৰে ঈশ্বৰে এটা সিদ্ধান্ত কৰি আকাশৰ চন্দ্ৰ তৰাৰ সৃষ্টিকৰ্তাজনক আৰাধনা কৰা, সৃষ্টিকৰ্তাজনক পূজা কৰা এটা পৰিয়ালক ঈশ্বৰে দেখিলে। সেই পৰিয়ালটোক ঈশ্বৰে মাতিলে। সেই পৰিয়ালটোৰ প্ৰধানজনৰ নাম আব্ৰাহাম আছিল। আব্ৰাহামক ঈশ্বৰে আমন্ত্ৰণ কৰিলে, তুমি য'ত থাকা সেই লোকসমূহৰ পৰা, সেই অঞ্চলৰ পৰা, সেই ৰীতি নীতিসমূহৰ পৰা পৃথক হৈ মই যি দেশ তোমাক দেখুৱাম তালৈ যোৱা। এইদৰে ঈশ্বৰে আমন্ত্ৰণ কৰিলে। মা, এইদৰে মাতোতে ককা আব্ৰাহামে আজ্ঞা মানিলেনে? য়েছ, মানিলে। ঈশ্বৰে এইদৰে আমন্ত্ৰণ কৰোঁতে আব্ৰাহামে গ্ৰহণ কৰিলে। তেওঁ নিজৰ পিতৃৰ ঘৰৰ পৰা আৰু নিজৰ লোকসমূহৰ পৰা পৃথক হৈ নিজৰ পত্নীৰ সৈতে তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। এই পৃথিৱীত থকা সকলোবোৰ লোকক তোমাৰ দ্বাৰাই আশীৰ্বাদ কৰিম। এইদৰে ঈশ্বৰে দিয়া প্ৰতিজ্ঞাক আব্ৰাহামে বিশ্বাস কৰিলে। ইমানেই নহয় বোপা, আব্ৰাহামক ঈশ্বৰে এটা কথা কৈছিল, তুমি যাকেই আশীৰ্বাদ দিবা আশীৰ্বাদ পাব, যাকেই সাও দিবা তেওঁ সাও পাব। তোমাৰ দ্বাৰাই পৃথিৱীৰ অন্য জাতিবিলাকে আশীৰ্বাদ পাব। আব্ৰাহাম, তোমাৰ প্ৰজাবিলাকে, তোমাৰ লোকবিলাকে, তেওঁবিলাকে যি দেশক নাজানে সেই দেশলৈ তেওঁলোকক লৈ যোৱা হ'ব। তেওঁলোকে তাত 400 বছৰতকৈও অধিক কাল থাকিব। কিন্তু আব্ৰাহাম, তাৰ পাছত মই তেওঁলোকক উভতাই তোমালৈ প্ৰতিজ্ঞা কৰা দেশলৈ তেওঁলোকক উভতাই আনিম, এই বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল। তেন্তে কি মা, আব্ৰাহাম নামৰ ককাক ঈশ্বৰে এটা মহান প্ৰজা হিচাপে বনালে নেকি বাৰু? হয় বোপা, আব্ৰাহাম আৰু ছাৰাৰ সন্তান নাছিল। পুত্ৰ দিম বুলি ঈশ্বৰে কোৱাত তেওঁলোকে বিশ্বাস কৰি ওলাই আহিল। তেন্তে লগে লগে সন্তান হ'ল নেকি মা? নাই হোৱা বোপা, সময় লাগিল। কিমান সময় লাগিল মা? 25 বছৰ লাগি গ'ল বোপা। ঈশ্বৰে
যি পুত্ৰক দিম বুলি কৈছিল তাক দিওঁতে 25 বছৰ লাগি গ'ল। তেন্তে কি তেতিয়ালৈকে ককা আব্ৰাহাম আৰু ছাৰা নামৰ আইতাই তেতিয়ালৈকে ৱেইট কৰিলে? হয়, ৱেইট কৰিলে বোপা। বিশ্বাস মানে ৱেইটিং উইদাউট ৱৰিং। বিশ্বাস মানে চিন্তা নকৰাকৈ অপেক্ষা কৰা। প্ৰিয়সকল, শুনিছেনে? বিশ্বাস মানে চিন্তা নকৰাকৈ অপেক্ষা কৰা। অপেক্ষা কৰিলে বোপা। ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা সিদ্ধ কৰিলে, প্ৰতিজ্ঞাৰ পুত্ৰ দিলে। প্ৰতিজ্ঞাৰ সেই পুত্ৰৰ নাম ইছাক ৰখা হৈছিল। ইছাকৰো বহুকাললৈকে সন্তান নাছিল। ইছাকে নিজৰ বাজি তিৰোতাৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, পিতৃ, আমাৰ সন্তান নাই। প্ৰাৰ্থনা কৰিলে। সেই প্ৰাৰ্থনাক ঈশ্বৰে শুনিলে। ইছাকক ঈশ্বৰে যজা সন্তান দিলে। তাৰে এজনৰ নাম এছৌ আৰু আনজনৰ নাম জাকুব আছিল। জাকুব নামটোৰ অৰ্থ কি জানানে বোপা? কি মা? প্ৰবঞ্চক। যেনেকুৱা তাৰ নাম আছিল তেনেকুৱাই সি নিজৰ জীৱন কটালে। দেউতাকক প্ৰবঞ্চনা কৰিলে, ভায়েকক প্ৰবঞ্চনা কৰিলে, শহুৰেকক প্ৰবঞ্চনা কৰিলে। কিন্তু সেই প্ৰবঞ্চক এদিন সলনি হৈ গ'ল। কি হৈছিল মা? এদিন ঈশ্বৰে তেওঁক দৰ্শন দিলে, সেই প্ৰবঞ্চকৰ প্ৰবঞ্চনাক প্ৰকাশ কৰিলে। সেইদিনা জাকুবে স্বীকাৰ কৰিলে, মই প্ৰবঞ্চক পিতৃ, মানিলে। সেইদিনা ঈশ্বৰে সেই প্ৰবঞ্চকক সলনি কৰিলে। ইজৰাইল এই নাম তেওঁক দিলে। সেই জাকুবৰ 12টা পুতেক আছিল। সেই 12জনৰ 11জনৰ স্বভাৱ বেলেগ আছিল আৰু এজনৰ স্বভাৱ বেলেগ আছিল। সেইজনৰ নাম আছিল যোচেফ। যোচেফ বৰ ভাল আছিল, বৰ সুন্দৰ আছিল, আত্মিক আছিল। জাকুবে যোচেফক বৰ ভাল পাইছিল। কিয় মা? ভাল আছিল যে? ইমানেই নহয়, সকলোতকৈ সৰু আছিল। ইমানেই নহয়, জাকুবৰ আজ্ঞা তেওঁ পালন কৰিছিল। সেইকাৰণে জাকুবে যোচেফক বৰ মৰম কৰিছিল বোপা। তাৰ পাছত কি হ'ল? জাকুবে এইদৰে যোচেফক মৰম কৰিছিল কাৰণে বাকী ককায়েকসকলৰ ঈৰ্ষা হ'ল। ঈৰ্ষাৰ কাৰণে তেওঁলোকে কি কৰিলে জানানে? কি কৰিলে মা? যোচেফক অন্যায় কৰি বেচি দিলে বোপা। কাক বেচি দিলে? মিছৰৰ অধিকাৰীসকলক। নিজৰ ককায়েকসকলেই বেচি দিলে বোপা। তাৰ পাছত যোচেফৰ কি হ'ল? যোচেফক দাস হিচাপে বেচি দিয়া হোৱাৰ পাছত মিছৰ দেশত পুতিফৰ নামৰ ব্যক্তিৰ ঘৰত দাস হিচাপে আছিল। এটা সময়ত যোচেফে ৰাজকুমাৰৰ নিচিনাকৈ চলিছিল। ৰং বিৰংগী অংগৰক্ষক পিন্ধিছিল। দেউতাকৰ মৰমৰ পৰা, দেউতাকৰ সকলো সমৃদ্ধিৰ পৰা যোচেফক সেইদিনা দূৰ কৰা হৈছিল। কিন্তু বোপা, যোচেফ দুখ কষ্টবোৰৰ মাজেৰে গৈছিল, কিন্তু তেওঁ ঈশ্বৰক এৰা নাছিল। ঈশ্বৰ যোচেফৰ সংগত আছিল। তেওঁ সুন্দৰ আছিল যে, সেইকাৰণে নহয়। যোচেফক পৰীক্ষা কৰা হৈছিল। মিছৰ দেশত ফৰৌন নামৰ সম্ৰাটৰ সেনাপতি, যাৰ নাম পুতিফৰ আছিল, তেওঁৰ পত্নীয়ে তেওঁক বৰ পচন্দ কৰিলে আৰু পাপ কৰিবলৈ ক'লে। তেওঁ পাপ কৰিলে নেকি মা? নকৰিলে। কিয় মা? তেওঁ ঈশ্বৰক ভয় কৰি চলিছিল। এনেকুৱা ইমান ঘৃণনীয় কাম কৰি মই ঈশ্বৰৰ সন্মুখত কিয় অপৰাধী হওঁ? এইদৰে নিশ্চিতৰূপে কৈ দিলে। তেওঁ ধাৰ্মিকতাৰে আৰু সিদ্ধতাৰে চলাত ঈশ্বৰে কি কৰিলে জানানে? কি কৰিলে মা? তেওঁক মিছৰ দেশৰেই প্ৰধানমন্ত্ৰী ঈশ্বৰে বনাই দিলে। যেতিয়া মিছৰ দেশত আকাল হ'ল, মিছৰৰ লোকসকল আকালত নমৰিবলৈ যোচেফেই তেওঁলোকক বচাইছিল। যোচেফে আশীৰ্বাদ পোৱাৰ পাছত আৰু স্থিৰ হোৱাৰ পাছত তেওঁ নিজৰ ককায়েকহঁতক নাপাহৰিলে বোপা। নিজৰ দেউতাক আৰু লোকসকলক নাপাহৰিলে। নিজৰ দেউতাকলৈ খবৰ পঠালে, দেউতা আহি যাওক, মোৰ লগত আহি থাকক। এইদৰে দেউতাকলৈ খবৰ পঠালে। তাৰ দেউতাক জাকুব আৰু তেওঁৰ পুত্ৰ আৰু বোৱাৰী, নাতি পুতি সকলো একেলগে 70জন আছিল বোপা। এই 70জন লোকক জাকুবে লগত লৈ মিছৰত য'ত যোচেফ আছিল তালৈ আহিল। যোচেফে তেওঁলোকক ক'ত ৰাখিছিল জানানে? ক'ত ৰাখিছিল মা? দেশৰ এখন উত্তম স্থানত তেওঁৰ দেউতাকক আৰু তেওঁৰ সকলো লোকক
তেওঁ ৰাখিছিল। যোচেফ যেতিয়ালৈকে জীৱিত আছিল, জাকোবৰ সন্তানবিলাকৰ কোনো কষ্ট হোৱা নাছিল বোপা। জাকোব মৰি যোৱাৰ কিছু কালৰ পাছত যোচেফো মৰি গ'ল। যেতিয়া যোচেফ মৰি গ'ল, যোচেফ মৰি যোৱাৰ পাছত যিয়ে যোচেফক নাজানিছিল, তেনে এজন ৰজাই মিছৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। মই কৈছিলোঁ নহয়, ঈশ্বৰে আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰিছিল, তোমাৰ প্ৰজাৰ লোকবিলাকে, তোমাৰ সন্তানবিলাকে যিখন দেশক নাজানে তালৈ নিয়া হ'ব। তাত 400 বছৰতকৈও অধিক কাল তেওঁলোক থাকিব। তাৰ পৰা মই তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ মই লৈ যাম। এই বুলি ঈশ্বৰে আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰিছিল নহয়। হয় মা, আপুনি কৈছিল। প্ৰতিজ্ঞা অনুসৰিয়েই জাকোবৰ সন্তানবিলাকক প্ৰতিজ্ঞাৰ দেশলৈ নিবৰ বাবে এটা ডাঙৰ জাতি কৰি তুলিলে। তেওঁলোক যেতিয়া অত্যধিক বাঢ়ি গ'ল, যোচেফৰ মহানতা আৰু যোচেফৰ ঈশ্বৰৰ মহানতাক নজনা এজন দুষ্ট ৰজাই মিছৰত শাসন কৰিবলৈ ধৰিছিল। সেই ৰজাই কি কৰিছিল জানানে? কি কৰিলে মা? ইছৰাইলৰ লোকসকলক বৰ কষ্ট দিবলৈ ধৰিলে। যোচেফক জনা ৰজাজন থাকোঁতে সেই সময়ত ইছৰাইলী লোকসকল সেই দেশৰ উত্তম বিষয়বোৰ উপভোগ কৰিছিল। কিন্তু যেতিয়া যোচেফক চিনি নোপোৱা ৰজা এজন আহিল, সেই দেশতেই ইছৰাইলী লোকসকলক দাস কৰা হ'ল বোপা। কথা কোৱাৰ স্বাধীনতা নাছিল, উপাসনাৰ স্বাধীনতা নাছিল। সেই ফৰৌনে কৰোৱা কঠিন পৰিশ্ৰম সহ্য কৰিব নোৱাৰি তেওঁলোকে বৰ কষ্ট পায় মিছৰ দেশতেই তেওঁলোক থাকিব লগা হ'ল। কিমান বছৰ তাত থাকিল মা? 400 বছৰলৈকে কঠোৰ পৰিশ্ৰম কৰি পৰিশ্ৰম কৰিলেহে খাবলৈ পাব, তেনেকুৱা অৱস্থা। শান্তি নোহোৱাকৈ, সুবিধা নোহোৱাকৈ, সুখৰ অবিহনে আনন্দবিহীন দুখ ভোগ কৰা অৱস্থা হ'ল। ইমানেই নহয়, সেই দুষ্ট ফৰৌনে কি কৰিলে জানানে বোপা? কি কৰিলে মা? সেই জাকোবৰ সন্তান যে ইছৰাইলী লোকসকল, সেই ইছৰাইলী লোকসকল যাতে বৃদ্ধি নহয়, যাতে উন্নতি কৰিব নোৱাৰে, ইছৰাইলৰ লোকসকলৰ ল'ৰা সন্তান জন্ম হ'লেই মাৰি পেলাবা, এই বুলি আজ্ঞা দিছিল বোপা। প্ৰথমে এই বুলি ধাত্ৰীসকলক কৈছিল, তেওঁলোকে নামাৰিলে। তাৰ পাছত মিছৰৰ সকলো প্ৰজাক এই আজ্ঞা দিছিল। ইছৰাইলৰ লোকসকলৰ মানে ইব্ৰিয়া লোকসকলৰ ল'ৰা সন্তান জন্ম হ'লেই মাৰি পেলাব লাগে, এই বুলি আজ্ঞা দিলে। তাৰ পাছত কি? মাৰিলে নেকি মা? হয় বোপা। ল'ৰা সন্তান জন্ম হ'লেই মাৰি দিছিল। ইব্ৰিয়াসকলৰ ল'ৰা সন্তান হ'লেই বছ মাৰি পেলাইছিল। এনেকুৱা সময়তেই ঈশ্বৰে এটা দৰিদ্ৰ পৰিয়ালক মনোনীত কৰি ল'ৰা সন্তান জন্ম হ'লেই বাছ মাৰি পেলাবা, এইদৰে ফৰৌনে আজ্ঞা দিয়াত সেই অঞ্চলত দাস হিচাপে থকা ইছৰাইলৰ লোকসকলে, পিতৃ আমাক ল'ৰা সন্তান নালাগে, ল'ৰা সন্তান নালাগে, ল'ৰা সন্তান নালাগে, এইদৰে প্ৰাৰ্থনা কৰি থকাৰ সময়ত এটা দৰিদ্ৰ পৰিয়ালত এটা ল'ৰা সন্তানে জন্ম ল'লে। পিতৃ ল'ৰা সন্তান নালাগে বুলি কৈছিলোঁ, ল'ৰা সন্তানহে কিয় দিলে? তাক এতিয়া কেনেকৈ বচাব পাৰিম আমি? এইদৰে সেই মাক দেউতাক বৰ দুখী হৈছিল বোপা। তেন্তে কি কৰিলে মা সেই সন্তানটোক? যেতিয়ালৈকে পালিব পাৰিলে পালিলে বোপা। কিন্তু তাৰ পাছত সেই ল'ৰাটোক নিজৰ লগত ৰাখিব নোৱাৰি এটা টুকুৰিত ভৰাই ঈশ্বৰক সোধাই দিলে বোপা। তাৰ পাছত কি হ'ল মা? ঈশ্বৰৰ সেই সন্তানটোৰ প্ৰতি মহান আঁচনি আছিল। ইছৰাইলৰ লোকসকল দাস হিচাপে এই মিছৰ দেশত কষ্ট পাই আছে। তেওঁলোকক মুক্ত কৰিবলৈ ঈশ্বৰে এজন নেতাক
এই পৃথিৱীলৈ পঠালে। সেই নেতাজনৰ দ্বাৰাই আব্ৰাহামলৈ কৰা প্ৰতিজ্ঞাটো সিদ্ধ কৰিবলৈ মিছৰত দাস হিচাপে থকা লোকসকলক, সেই গোটেই লোকসকলক মুক্ত কৰিবলৈ এজন নেতাক এই পৃথিৱীত উৎপন্ন কৰিছিল বোপা। সেই ল'ৰাটো সেই টুকুৰিটোত ৰখা হোৱা সন্তান আছিল। তেন্তে সেই সন্তানটোৰ কি হ'ল মা? সেই মাকে নিজৰ লগত ৰাখিব নোৱাৰি এটা টুকুৰিত ভৰাই নীল নদীত যেতিয়া তাক এৰি দিলে, ফৰোনৰ জীয়েকে তাত গা ধুবলৈ আহিছিল। সেই সময়তেই তেওঁ সেই টুকুৰিটো দেখিলে। তাত কি আছে এই বুলি তাই খুলি চাই সেই টুকুৰিটোত কান্দি থকা এটা সুন্দৰ ল'ৰা সন্তান দেখিলে। তাৰ পাছত কি হ'ল মা? ফৰোনে ল'ৰা সন্তান হ'লেই মাৰি দিবা বুলি কৈছিল, যিহেতু এই তাইৰ জীয়েক আছিল, সেইকাৰণে সেই ল'ৰাটোক মাৰি দিলে নেকি? নহয় বোপা, নামাৰিলে। তেন্তে কি কৰিলে? ফৰোনৰ সেই জীয়েকৰ সন্তান নাছিল। এই টুকুৰিটোত যি ল'ৰা সন্তানটো আছিল বৰ সুন্দৰ আছিল, আৰু সি সেই সময়ত কান্দি আছিল। তাক কান্দি থকা দেখি ফৰোনৰ জীয়েকে ইয়াক মই ডাঙৰ দীঘল কৰিম এই বুলি ইচ্ছা কৰিলে। তেন্তে কি সেই ল'ৰাটোক ফৰোনৰ জীয়েকে পালিলে নেকি মা? তাৰ পাছত সেই সময়তেই সেই ল'ৰাটোৰ বায়েকে, তাইৰ নাম মিৰিয়ম আছিল, খৰখেদাকৈ তাই গৈ ফৰোনৰ জীয়েকক তাই ক'লে, এই ল'ৰাটোক ডাঙৰ দীঘল কৰিবলৈ, গাখীৰ খুৱাবলৈ এজনী ধাত্ৰীক লৈ আহোঁ নেকি? কোৱাত লৈ আহা বুলি ক'লে। তেতিয়া সেই ছোৱালীজনীয়ে গৈ সেই ল'ৰাটোৰ মাককেই আনিলে। চাওক, এই ল'ৰাটোক গাখীৰ খুৱাবলৈ এইক লৈ আহিছোঁ, ধাত্ৰী। তেতিয়া সেই ফৰোনৰ জীয়েকে সেই ল'ৰাটোক আকৌ তাৰ নিজৰ মাককেই দি, মোৰ কাৰণে ইয়াক গাখীৰ খুৱাই ডাঙৰ কৰা এই বুলি কৈ জন্মদাতা সেই মাককেই সেই ল'ৰাটোক গতাই দিলে। যি ফৰোনে ইজৰাইলৰ লোকসকলৰ ল'ৰা সন্তান জন্ম হ'লেই মাৰি পেলোৱা হ'ব আজ্ঞা দিছিল, মাৰিও পেলাইছিল, মোৰ আজ্ঞা কেতিয়াও বিফল নহ'ব এই বুলি আজ্ঞা দিছিল। এই বুলি আজ্ঞা দিয়া ফৰোনক ঈশ্বৰে আজ্ঞা দিছিল কি জানানে? মোৰ লোকবিলাকক মই তোমাৰ হাতৰ পৰা মুক্ত কৰিম এই বুলি মই আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰিছিলোঁ। সেই প্ৰতিজ্ঞাৰ অনুসৰিয়েই মই নিজৰ লোকসকলক মই মুক্ত কৰিম। মুক্ত কৰিবলৈ মই এগৰাকী নেতাক পঠাম। ইব্ৰিয়াবিলাকৰ ল'ৰা সন্তানক মাৰি পেলাবা এই বুলি তুমি আজ্ঞা দিছা। এতিয়া মই দিয়া আজ্ঞা শুনা। তুমি আৰু তোমাৰ ৰাজ্যৰ সন্মুখীন হ'বলৈ, পৰাভূত কৰিবলৈ এজনক মই পঠাই আছোঁ। তেওঁ আহি তোমাৰ ঘৰতেই ডাঙৰ দীঘল হোৱাটো মই কৰিম। এগৰাকী মাৰ দ্বাৰা পুত্ৰক শিকোৱা এই আত্মিক পাঠে তেওঁক এজন মহান নেতা কৰি তুলিলে। আমিও শিকাম নিজৰ সন্তানবিলাকক তেওঁলোকৰ বাবে ঈশ্বৰৰ কি আঁচনি আছে। বাছ ইমানেই, সাও দিয়াটো, অভিশাপৰ কথা কোৱা, তোমাৰ আৰু শুধৰণি নহ'ব, তুমি আৰু এনেকাই থাকিবা এই বুলি ক'বলৈ এৰি দিয়ক। মৰমেৰে পালিম, প্ৰাৰ্থনাৰে পালিম, ভৱিষ্যৎবাণীৰ প্ৰতিজ্ঞাবিলাকেৰে সন্তানক পালিম। হয় বুলি কোৱাসকলে নিজৰ হাত প্ৰভুক দেখুৱাবনে? মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, এজন দৰিদ্ৰ পিতৃয়ে আৰু মাকে নিজৰ পুত্ৰক এজন ডাঙৰ নেতা হিচাপে তেওঁলোকৰ প্ৰাৰ্থনাৰ দ্বাৰা প্ৰেমেৰে লালন পালন কৰিলে। তেওঁলোকৰ এনে প্ৰয়াসৰ দ্বাৰা ইজৰাইলৰ লোকসকলক যেনেকৈ দাসত্বৰ পৰা মুক্ত কৰিলে, তেনেদৰেই প্ৰভু আজি আমাৰ ল'ৰা ছোৱালী সন্তানবোৰক পিতৃ আপোনাৰ ভয় ভক্তিত যদি ডাঙৰ দীঘল কৰোঁ,
পিতৃ অনাগত প্ৰজন্মৰ কাৰণে এওঁলোক মুচিৰ দৰে হ'ব পাৰিব আৰু এজন জোচেফ হৈ উঠিব, ইষ্টেৰ হৈ উঠিব পাৰে পিতৃ আৰু এজনী হান্না হৈ উঠিব পাৰে আৰু এগৰাকী মৰিয়ম হ'ব পাৰে, ত্ৰাণকৰ্তাজনক জগতক দেখুৱাব পাৰে। এইদৰে সন্তানক লালন পালন কৰাৰ জ্ঞান আৰু আদৰ্শমূলক জীৱন যাপন কৰাৰ বুদ্ধি আমাকো দিয়ক। আমাক দিয়া সকলোবোৰ আশীৰ্বাদ ৰক্ষা কৰিবলৈ পিতৃ আমাৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বনাই সন্তানক ৰক্ষা কৰিব লাগে, পৰিয়ালক ৰক্ষা কৰিব লাগে। আমাক দিয়া হোৱা দায়িত্ববোৰ সিদ্ধ কৰিব লাগে। আমাৰ জীৱন আৰু আমাৰ আত্মিকতা আমাৰ আশে পাশে থকা লোকসকলৰ বাবে আশীৰ্বাদদায়ক হ'ব লাগে আৰু আপোনাৰ মহিমা হ'ব লাগে। এনে সুন্দৰ আত্মিকতা আমাক দিয়ক, যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।